রাজ্যৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ফেল কৰা পৰীক্ষাৰ্থীসকলৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট কিয়নো 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰছাত্ৰীয়ে ফেল কৰিছে আৰু তেওঁলোকৰ কাৰণে ৰাজ্য শিক্ষা বিভাগৰ ফালৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই পৰীক্ষাৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলে পাছ কৰিব পৰা এটা সুযোগ থাকে অৰ্থাৎ যদি মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তথাপিও পাছ কৰিব পাৰিব যদি আপুনি ভালকৈ লিখা পঢ়া কৰে আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰে অৰ্থাৎ মেট্ৰিক পৰীক্ষা ফেল কৰাৰ পিছতো ছাত্ৰছাত্ৰীসকলে যিসকল ছাত্ৰছাত্ৰীয়ে ফেল কৰে তেওঁলোকৰ আকৌ এটা সুযোগ দিয়া হয় সেই পৰীক্ষাক কম্পাৰ্টমেণ্টেল পৰীক্ষা বুলি কোৱা হয় আৰু সেই পৰীক্ষাৰ ৰুটিনটো ইতিমধ্যে প্ৰকাশ কৰিছে অৰ্থাৎ 2025 বৰ্ষত ফেল কৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে যোনটো কম্পাৰ্টমেণ্টেল পৰীক্ষা সেই পৰীক্ষাৰ ৰুটিন ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে 2025 বৰ্ষত ফেল কৰা পৰীক্ষাৰ্থীসকলৰ কাৰণে অনুষ্ঠিত হ'ব লগা কম্পাৰ্টমেণ্টেল পৰীক্ষাটোৰ ৰুটিনটো এনেকুৱা ধৰণৰ প্ৰথম যোনটো পৰীক্ষা সেই পৰীক্ষাটো আছে মে মাহৰ 23 তাৰিখৰ দিনা হয় আকৌ এবাৰ কৈছোঁ মে মাহৰ 23 তাৰিখৰ দিনা কম্পাৰ্টমেণ্টেল পৰীক্ষাটো আৰম্ভ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু আবেলিৰ ভাগত 1:30 পৰা 4:30 হয় অনুষ্ঠিত হ'ব লগা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিনটো এনেকুৱা ধৰণৰ মে মাহৰ 23 তাৰিখৰ দিনা ৰাতিপুৱাৰ ভাগতে আছে আপোনাৰ ইংলিছ পৰীক্ষা লগতে আবেলিৰ ভাগত সংস্কৃত 24 মে তাৰিখে আছে ৰাতিপুৱাৰ ভাগতে আছে ছ'চিয়েল সায়েন্স আবেলিৰ ভাগত নাই লগতে মে মাহৰ 26 তাৰিখৰ দিনা জেনেৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ পৰীক্ষা আছে ৰাতিপুৱা 9 বজাত 26 তাৰিখৰ দিনা আবেলিৰ ভাগত নাই লগতে 27 তাৰিখৰ দিনা আছে ইংলিছ আৰু আবেলিৰ ভাগত ইলেক্টিভ সাবজেক্ট এৰাবিক পাৰ্চিয়ান এছাম মে মাহৰ 28 তাৰিখৰ দিনা ৰাতিপুৱাৰ ভাগত আছে জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান আৰু আবেলিৰ ভাগত পৰীক্ষা নাই লগতে মে মাহৰ 29 তাৰিখৰ দিনা ৰাতিপুৱাৰ ভাগত বহুকেইটা ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা আছে আৰু আবেলিৰ ভাগত পৰীক্ষাটো নাই হয় মে মাহৰ 29 তাৰিখৰ দিনা ৰাতিপুৱাৰ ভাগতে একেলগে 5টাকৈ পৰীক্ষা আছে এডভান্স মেথমেটিক্স জিঅ'গ্ৰাফি হিষ্টৰী কম্পিউটাৰ সায়েন্স আৰু কমাৰ্চ এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো যিসকল ছাত্ৰছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই অৰ্থাৎ ফেল কৰিছে আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে ইতিমধ্যে ফৰ্ম ফিল আপ কৰিছে আৰু তেওঁলোকৰ ৰুটিনটো ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে হয় ৰুটিনৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপুনি ডাউনলোড কৰি থ'ব পাৰে লগতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদি আপুনি টপ আইডিয়া প্ৰ' চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজলৈ চাই আছে তেনেহ'লে নিশ্চয় টপ আইডিয়া প্ৰ' ফেচবুক পেজটো ফ'ল' কৰিব